Hello everyone, welcome back to my YouTube channel. আজি আমি ওলাইছো বন্ধু বিদ্যালয় অনুষ্ঠানটিলৈ আমাৰ সানৰাইজ একাডেমীৰ 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ হৈতে আমি যাম জাপৰিগোগ প্ৰাথমিক বিদ্যালয়লৈ আৰু গোটেই দিনটোৰ আজি বন্ধু বিদ্যালয়ৰ যি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে তাৰ সকলোবিলাক কাৰ্যসূচী আজি মই মোৰ ব্লগটোৰ জৰিয়তে দেখুৱাম আৰু যেহেতু তাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি অংশগ্ৰহণ কৰিবলৈ লৈ আহিছো আৰু সকলোৱে হেকলৈকে চাব কিমান ভাল লাগিলে গোটেই অনুষ্ঠানটি আপোনালোকৰ চাইও নিশ্চয় ভাল লাগিব আৰু আমি এইফালে দি জাপৰিগোগ প্ৰাথমিক বিদ্যালয়লৈ আহি আছো আৰু গৈ পাই মই গোটেই এই ব্লগটোৰ জৰিয়তে সকলোবোৰ দেখাবলৈ যত্ন কৰিম হেকলৈকে স্কিপ নকৰাকৈ চাব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে প্লিজ সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আজি দিনটোৰ এই সুন্দৰ কাৰ্যসূচীখিনি এই ব্লগৰ জৰিয়তে আবদ্ধ কৰিলো আৰু এতিয়া আমি বিদ্যালয় পালোহি অনুষ্ঠান আৰম্ভ কৰিলো চাই থাকিব বুলি আশা কৰিলো মিটিংখন আৰম্ভ হোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে বহিব দিলে আৰু আৰম্ভ খন্তেক পিছতে হ'ব গতিকে সকলোৱে চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ খুব ভাল লাগিলে গোটেই অনুষ্ঠানটো মই হুবহু দিবলৈ যত্ন কৰিছো আৰম্ভণি গীতটোত পৰিৱেশন কৰিব গুণজিত দাস সৃষ্টি চেয়া গগৈ মামুন চাৰিয়াৰ ৰাকেশ কোদাল প্ৰতিজ্ঞা ভাস্কৰ ঋষিতা ভূঞা আৰু দেৱী ৰাহা ছাত্ৰ-ছাত্ৰীসকলে আজি এটা আৰম্ভণি গীত প্ৰদৰ্শন কৰিবলৈ ওলাইছো আৰম্ভণি গীতটো হ'ল অসম আমাৰ ৰূপহী কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যে অসম আমাৰ ৰূপহী গুণৰ ওলাইহে ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠালে গোটেই জীৱন বিচাৰিলেও অলেখিব ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অভিনন্দীয়া সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠালে বহাগৰে আমাৰ মহুৰা হৈ ঘূৰে ফাগুন জোনৰ হাতেৰে লক্ষীৰ দৰে ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠালে ৰামধনুৰে দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতুনে দৰে বহল পাৰত ক'ব দিয়া হ'লেতো ভালে পালোঁ মোক ক'ব দিয়া হ'লে ভালে পালোঁ কি বাইদেউ লাগে আপুনি যাওক না সেইটোৱে হৈ আছে ৰেডি One, 2, 3, ready. তোমালোক এতিয়া ক'ত আছা পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী 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 পাৰ পানী
পাৰ পানী 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 লাহে লাহে ক'ব লাগে নেকি পাৰ পাৰ এবাৰ হ'ব দিয়া পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পাৰ পানী পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পাৰ পানী পানী পাৰ পানী পাৰ পানী পাৰ পানী নামটা শুনি ল'বা অ পাপৰি খোলা আকৌ হেৰাবচোন কিয় খুলিব লাগে জোতা খুলিলে কমফৰ্টেবল পাবা জোতা খুলিলে কমফৰ্টেবল পাবা নি যা মোজাযোৰ মোজা পিন্ধি থাকা আৰপানীৰ পিছতেই এইবাৰ আৰম্ভ কৰিছে মিউজিক চেয়াৰ এইবাৰ জাপৰিগোগ প্ৰাথমিক বিদ্যালয়ৰ 5টা আৰু আমাৰ ছানৰাইজ একাডেমীৰ 5টা ছাত্ৰ ছাত্ৰীসহ আৰম্ভ কৰিব লৈছে মিউজিক চেয়াৰ খেলখন ডাঙৰো নহয় বুজি পায় যোৱাবাৰ আমি কিমান কেইটা পাইছোঁ কথা পাই কেনেকুৱা লাগে ন একো নাই খেলৰ হাৰাজিকা আছে আৰু এইবাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব একো নহয় দিয়া একো নহয় আহা কবিতাৰ শিৰোনাম জনমভূমি কবি নলিনীবালা দেৱী মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি বাদম ওখ বিৰিখত পুৱতি ৰঙে জাকে 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 মাৰি উঠিছে নানান
পাৰিবি নাই নাই ক'বলৈ অঙঠা নে আঙঠা pronunciation ভুল হৈছে তাই কবিতাৰ শিৰোনাম হৈছে লঘু কবি নৱকান্ত বৰুৱা একোকে নেখাও আজি একেবাৰে ভোক নাই আছে যদি আধা খেল চিৰা দিবা ভাল চাই দৈনিক নেলাগে গাখীৰৰ সৰ পালে খেজুৰীৰ গুৰ নেকিন লৈ আহ এইফালে নাই যদি মাছ ভোক জাহাজী কলকে ইয়াত আৰু একো নেলাগে এয়ে হ'ব জলপান আজি যদি অহা নাই হিমচিম পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান পাপৰ আছিল বোলে আঙঠা ঠেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুপকোন ৰৌ মাছ ভজা আছে তাৰো দুচকলে এয়ে হ'ব লঘুনত আৰু একো নেলাগে ধন্যবাদ আধা খেল চিৰা দিবা ভাল চাই নেলাগে গাখীৰৰ সৰ পালে
খেজুৰি গুৰ লিখি চুয়া এইফালে নাই যদি মালভোগ জাহাজী কলকি ইয়াৰ আৰু নেলাগে এই হ'ব জলপান আজি অহা নাই কালুৱান তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান পাপৰ আছিল বোলে আঙঠাত হেডফোন আচাৰো ওলাব পাৰে বিচাৰিলে মাছ ভজা আছে চাউল চকল দে এই হ'ব লঘোণত আৰু একো নালাগে ধন্যবাদ ৰাইজ একাডেমীৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আজি মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম লঘোণ কবি নৱকান্ত বৰুৱা একোকে নেখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আধাহে চিৰা দিবা ভাল চাই দৈ মোক নেলাগে গাখীৰৰ সৰ পালে খেজুৰিৰ গুৰ নেকি লৈ আহ এইফালে নাই যদি মালভোগ জাহাজী কলকি আন আৰু একো নালাগে এই হ'ব জলপান আজি যদি অহা নাই ভীম সিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান পাপৰ আছিল বোলে আঙুঠাত হেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুপকুন ৰৌ মাছ ভজা আছে তাৰো দুচকল দে এই হ'ব লঘোণত আৰু একো নালাগে ধন্যবাদ চাৰ্জ নাই নেকি দে তোমালোকে গাব নাপালে মন নিদিয়ে যে চান্স बिहू सक 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 धिंकती धिंकती धिन दाओ दाओ ये बोले बिहू सक सक धिंकती धिंकती धिन दाओ दाओ धिंकती धिंकती ढोले बाओ ए मजा कोई बोल दे तो लपे पाबा धिंकती धिंकती ढोले बाओ धिंकती तो लपे पाबा ओ डांगो मा खरु मानु माजनु मायो Moina bakhoroi tokali oi tokali tokali oi tokali oi tik tik moina bakhoroi tumar ji hai sehra oi tik tik moina bakhoroi sale sob গৰাকীও আজি তবাত বানিছে আৰু মই নিজেও আচৰিত হৈছো মই কাক প্ৰথম পুৰস্কাৰ দিম কাক দ্বিতীয় দিম কাক তৃতীয় দিম তোমালোকে ইমান সুন্দৰকৈ কবিতা আবৃত্তি প্ৰদৰ্শন কৰিছা যে মই নিজে আজি খেলিমেলিৰ মাজত পৰি গৈছোঁ তথাপিতো আমাৰ শুদ্ধ বিচাৰ বুদ্ধিৰে আমি যিখিনি পাৰিছোঁ ফলাফল ঘোষণা কৰিছোঁ বিজয়ী প্ৰতিযোগীসকলৰ ইয়াত প্ৰথম পুৰস্কাৰ পাইছে বেবী ৰাহাং জাপৰিগোগ প্ৰাথমিক বিদ্যালয় বেবী ৰাহাঙৰ হাত চাপৰিৰে অভিনন্দন জনোৱা উচিত বেবী ৰাহাং আহি খাৰা হ'ব লাগে সন্মুখত ইয়াত এইজনী বেবী ৰাহাং
দ্বিতীয় পুৰস্কাৰ পাইছে অনুষ্কা কলিতা সানৰাইজ একাডেমি অনুষ্কা কলিতা ইয়াত খাৰা হৈ দিয়ক তোমাৰ মাতটো নাৰে তুমি পালা আৰু তৃতীয় পুৰস্কাৰ পাইছে সৃষ্টি সিয়া গগৈ আমাৰ জাপৰি গ্ৰুপ প্ৰাথমিক বিদ্যালয় তাই ছবি আঁকি আছে তাইকে ব্যস্ত তোমার খুবরাজি তুলনা ইমানখিনিকে গালো পাছত মই এদিন ধুনীয়াকৈ গাই দিম আৰু চিত্ৰাংকন প্ৰতিযোগিতাত আপোনাৰ প্ৰথম পুৰস্কাৰ পাইছে কংকন জ্যোতি শৰ্মা সানৰাইজ একাডেমি কংকন ধুনীয়া ছবি আঁকে দ্বিতীয় তন্ময় মালাকাৰ সানৰাইজ একাডেমি তন্ময় ফাৰ্ষ্ট ৰাজবংশী জাপৰি গ্ৰুপ প্ৰাথমিক বিদ্যালয় আৰু চতুৰ্থত নিচুকনি আমি বঁটা দিছো বিজিত কলিতা বন্ধু বিদ্যালয় সানৰাইজ একাডেমিৰ সানৰাইজ একাডেমিৰ ছাত্ৰী ধৃতিস্মিতা তালুকদাৰ তেওঁ আমাৰ মাজত আজি আমাৰ এই বন্ধু বিদ্যালয়ৰ প্ৰসংগত দুআষাৰ ক'বলৈ ওলাইছে মোক কোৱাটো কৈ দিবা নাম শ্ৰী ধৃতিস্মিতা তালুকদাৰ আজি জাপৰিগড় প্ৰাথমিক শাখাৰ প্ৰধান শিক্ষক মহোদয় লগতে মোৰ সানৰাইজ একাডেমিৰ শিক্ষাগুৰুসকল আৰু প্ৰাথমিক শাখাৰ
শিক্ষাগুৰুসকলক মই আজি সেৱা আগবঢ়াইছোঁ যে আজি মই শ্ৰীকৃষ্ণৰ শিশুলীলাৰ ওপৰত বক্তৃতা দিব ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। নমস্কাৰ। শ্ৰীকৃষ্ণৰ মই জন্মাষ্টমীত উপলক্ষে মই তেতিয়া প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু এইবাৰো মই এখন সেই তাৰে বাবে ভাষণো দিম। সেইকাৰণে আপোনালোকে ক্ষমা কৰি দিব। এই বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা হৈছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। তেওঁ দুষ্টক দমন আৰু শিষ্টক পালনৰ বাবে ধৰাধামত অৱতীৰ্ণ হ'ব। বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব। বসুদেৱৰ জন্ম হৈছিল মথুৰাৰ যদুবংশত। তেওঁ বিয়া কৰাইছিল কংসৰ ভগ্নী দৈৱকী। চাপৰিও প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। লগতে বিচাৰক মণ্ডলী তথা এই বিদ্যালয়ৰে প্ৰধান শিক্ষক শিক্ষয়িত্ৰী তথা সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু শুভেচ্ছা জনাইছোঁ। এই বিদ্যালয়খনত আহি মানে এইটো অনুভৱ হ'ল যে আমাৰ যিটো ব্যক্তিগত বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ মাজত এটা মানে অলপ হেৰিটো থাকে আৰু সেই বস্তুটো নোহোৱা হৈছে। অৰ্থাৎ চৰকাৰৰ পৰা সেইটো সুযোগ পাইছোঁ যে আমি বন্ধু বিদ্যালয় হিচাপে মানে স্বীকৃতি দিব পৰা হৈছোঁ। আৰু সেই উদ্দেশ্যে যিখিনি অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিলে সেই সকলোখিনিয়ে মানে ফলপ্ৰসূ হৈছে। আৰু ল'ৰা ছোৱালীখিনিয়ে হয়তো আমাৰ স্কুলৰ পৰাও শিকিছে বা আপোনালোকৰ স্কুলৰ পৰাও আমি শিকিবলৈ পাইছোঁ। অকল ল'ৰা ছোৱালীয়ে নহয়, আমিও শিকিছোঁ আপোনালোকৰ পৰা। যিহেতু আমি ব্যক্তিগত বিদ্যালয়ত কৰোঁ, আপোনালোকৰ পৰা শিকিবলগীয়া আমাৰ বহুতখিনিয়ে আছে। ভাল লাগিল আহি অনুষ্ঠানটো। আগতেও কৰিছোঁ, আমি দুজনী আহিছিলোঁ আৰু এইবাৰো আহিছোঁ। আগলৈকেও লগ পাম বুলি আশা থাকিল। অনুষ্ঠানটি সফলমণ্ডিত হোৱাৰ বাবে সকলো এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী তথা বিচাৰক মণ্ডলী সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিমান টাইম হ'ব চবৰে বনাব। দ্বিতীয় পুৰস্কাৰ গুণজিৎ দাস। গুণজিৎ দাসক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই আমাৰ অঞ্জুমণি ডেকা বাইদেউক অনুৰোধ কৰিলোঁ। পাৱাৰ পানী তৃতীয় বিবেচিত নহ'ল। ইয়াৰ পিছত সংগীত চকী প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ শ্ৰী শ্ৰী শ্ৰেয়া গগৈ। শ্ৰী শ্ৰী শ্ৰেয়া গগৈক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই ভূমি ফুকন বাইদেউক অনুৰোধ কৰিলোঁ। সংগীত চকীৰ দ্বিতীয় পুৰস্কাৰ ইয়া পাটোৱাৰী। ইয়া পাটোৱাৰীক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই ৰাণী ডেকা বাইদেউক অনুৰোধ কৰিলোঁ। তৃতীয় পুৰস্কাৰ মামুন চাৰিয়াৰ। মামুন চাৰিয়াৰ পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই কৰবী বৰা বাইদেউক অনুৰোধ কৰিলোঁ। ধন্যবাদ। ইয়াৰ পিছত আমাৰ কবিতা আবৃত্তি প্ৰতিযোগিতা। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ বেবী ৰহাং। বেবী ৰহাঙক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই আমাৰ উষা গগৈ বাইদেউক অনুৰোধ কৰিলোঁ। উষাৰ নাম থাকে। মই এনেকৈ দিম মানে দ্বিতীয় পুৰস্কাৰ অনুষ্কা কলিতা। অনুষ্কা কলিতাক পুৰস্কাৰটি আগবঢ়াবলৈ মই চাৰু দাস বাইদেউক অনুৰোধ কৰিলোঁ।
তৃতীয় কবিতা আবৃত্তিৰ তৃতীয় পুৰস্কাৰ শ্ৰী শ্ৰী শ্ৰেয়া গগৈ। শ্ৰী শ্ৰী শ্ৰেয়া গগৈ পুৰস্কাৰটি আগবঢ়াবলৈ শ্ৰী শ্ৰী শ্ৰেয়া গগৈ পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই পাপৰি ভট্টাচাৰ্য বাইদেউক অনুৰোধ কৰিলোঁ। ধন্যবাদ। ইয়াৰ পিছত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ কংকন জ্যোতি শৰ্মা। কংকন জ্যোতি শৰ্মাক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই দীপালী ৰাজবংশী বাইদেউক অনুৰোধ কৰিলোঁ। স্কুলতে দ্বিতীয় পুৰস্কাৰ তন্ময় মালাকাৰ। তন্ময় মালাকাৰক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মই মৃদুস্মিতা দলে বাইদেউক অনুৰোধ কৰিলোঁ। তৃতীয় পুৰস্কাৰ ভাৰ্গৱী ৰাজবংশী। ভাৰ্গৱী ৰাজবংশীক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মঞ্জুলা দাস বাইদেউক অনুৰোধ কৰিলোঁ। ভালকে উঠা তাৰপিছত পিছত ফটো মাৰি চিত্ৰাংকন প্ৰতিযোগিতাত আমি নিচুকনি বঁটা এটা ৰাখিছোঁ। নিচুকনি বঁটাৰ প্ৰাপ্ত বিজিত কলিতা। বিজিত কলিতাক পুৰস্কাৰটি আগবঢ়াই দিবলৈ মিতালী কলিতা বাইদেউক অনুৰোধ কৰিলোঁ। চবকে দিলে মই বজাই আছো। ধন্যবাদ। আমাৰ কৰিলোঁ ইয়াত তোমালোকে নাভাবিবা যে আমাক কোনোবাই প্ৰাইজ দিছে, কোনোবাই আমাক প্ৰাইজ দিয়া নাই। তোমালোকৰ এইটো আমি উৎকৰ্ষ সাধনৰ কাৰণে আৰু বন্ধুসুলভ এটা পৰিৱেশ সৃষ্টিৰ কাৰণে এনেকুৱা এটা প্ৰতিযোগিতা পাতিলোঁ। গতিকে ইয়াত থকা সকলোবিলাক শিক্ষক শিক্ষয়িত্ৰী, মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বেছি নকওঁ, এইখিনিৰ ভিতৰতে মই চিত্ৰাংকনৰ বিষয়ে কথা এটি কওঁ। চিত্ৰাংকন চিত্ৰবিলাক আঁকিছে, কিন্তু কিছুমান কথা আছে, যেনেকৈ নদীত ঘাঁহ নাথাকে আৰু গছত মাৰ্কিং কৰিছে কোনোবাই কলা ৰং দি পেলাই, গছত কলা ৰং নাথাকে। গতিকে এইবিলাক তোমালোকে অকণমান শিকি ল'বা, ভাল হ'ব ভৱিষ্যতে। সকলোৱে সুন্দৰে আঁকিছে। এইখিনিকে কৈ মই মোৰ ভাষণ সমাপ্ত কৰিছোঁ। এতিয়া আমি গ্ৰুপ ফটো উঠিম। একেবাৰে শেষত বিজয়ী ছাত্ৰ ছাত্ৰীসকলৰ সমূহীয়া ফটো তোলা হ'ল। লগতে জাপৰিগোগ প্ৰাথমিক বিদ্যালয় আৰু ছানৰাইজ একাডেমীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও গ্ৰুপ ফটো তোলা হ'ল। আৰু আজিৰ দিনটোৰ এই সুন্দৰ মুহূৰ্তৰ পাৰ কৰোৱা সময়বিলাকৰ দুখনমান ফটো মই সৰ্বশেষত এই ব্লগটোত এড কৰি দিলোঁ, যাতে চিৰযুগমীয়া হৈ থাকক এই স্মৃতিবোৰ। আৰু খুব ভাল লাগিলে। আশা কৰোঁ আপোনালোকৰ গোটেই ভিডিঅ'টো চাই ভাল পালে। আৰু আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' দি যাবলৈ যত্ন কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আগলৈও চাই যাব। এনেদৰে মোক মৰম দি যাব। মই এনেধৰণৰ উপদেশমূলক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দি যাবলৈ যত্ন কৰোঁ। আৰু যিলৈ আহোঁ ইমানতে সমাপ্ত কৰিছোঁ।